তাজউদ্দিন ছাৰ আৰু আমাৰ মাজত নাই টুকটুকিত শোকৰ ছাঁ। নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰ অন্তৰ্গত টুকটুকি নিবাসী তথা প্ৰাক্তন প্ৰধান শিক্ষক তাজউদ্দিন ছাৰ আৰু আমাৰ মাজত নাই। আজি নিশা নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত টুকটুকি প্ৰেছ ক্লাব, আমচুৰ টুকটুকি আঞ্চলিক সমিতি, জমিয়ত উলেমা হিন্দৰ টুকটুকি আঞ্চলিক সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। তাজউদ্দিন ছাৰ বৃহত্তৰ টুকটুকি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠানৰ লগতো জড়িত আছিল। আজি দিনৰ 1:30 কটা কৰি টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত মৌলানা ফকৰ উদ্দিনৰ ইমামতিত্বত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত আলহাজ তাজউদ্দিনৰ বয়স আছিল 87 বছৰ। মৃত্যুৰ সময়ত তাজউদ্দিন ছাৰে এজন পুত্ৰ আৰু 4গৰাকী কন্যা সন্তানৰ লগতে বহুতো আত্মীয় স্বজনক এই ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত টুকটুকিত শোকৰ ছাঁ পৰে। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। তাজউদ্দিন ছাৰটো এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি। তেখেত অৱসৰ লোৱা প্ৰায় 27 বছৰ হৈছে। বয়স প্ৰায় 90 বছৰমান হৈছে। তেখেত এই অঞ্চলৰ এজন কৃতি শিক্ষক আছিলে আৰু সমাজৰ লগত জড়িত থকা এজন ব্যক্তি আছিলে। আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোবিলাকৰ লগত তেওঁ জড়িত আছিল ওতঃপ্ৰোতভাৱে আৰু এজন ধৰ্মপ্ৰাণ ব্যক্তি আছিলে। গতিকে আজি জানাজাত যথেষ্ট মানুহ হৈছে। আমি সকলোৱে তেখেতৰ আত্মাৰ মাগফিৰাত কামনা কৰিছোঁ। লগতে তেখেত যাতে জান্নাতলৈ যায় তাৰ কাৰণে দোৱা কৰিছোঁ। ৰাইজকো দোৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাজউদ্দিন ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল, এন্তেকাল হৈছে। এই সমাজৰ কাৰণে বহুত ভাল কাম কৰিছে। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ছাৰ জড়িত আছিল। এজন বয়োজ্যেষ্ঠ ব্যক্তি হোৱাৰ লগতে সমাজ সেৱক আছিল। সমাজৰ কাৰণে বহুত ভাল কাম কৰিছে। আজি ছাৰ আমাৰ মাজৰ পৰা গুচি যোৱাত আমাৰ সমাজৰ কাৰণে বা এই অঞ্চলৰ কাৰণে বহুত ক্ষতি হৈছে, অপূৰণীয় ক্ষতি। এই ছাৰৰ কাৰণে আমি আজি মাগফিৰাতৰ দোৱা কৰিছোঁ। ছাৰক যাতে আল্লাহ তাআলাই জান্নাতুল ফেৰদাউছ নচিব কৰে আৰু ছাৰৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ টুকটুকি অঞ্চলৰ কৃতি শিক্ষকৰ যদি তালিকা প্ৰস্তুত কৰা হয়, তাজউদ্দিন ছাৰ নিশ্চিতভাৱে প্ৰথমত থাকিব। তেখেতৰ ছাত্ৰ ময়ো আজি শিক্ষকতা কৰা 24 বছৰ কাল হৈছে। আজি মই য'ত থিয় হৈছোঁ তাৰে 90% তাজউদ্দিন ছাৰৰ অৱদান। তেখেত স্পষ্টবাদী আছিল। এনেকুৱা স্পষ্টবাদী এই অঞ্চলত দ্বিতীয় এজন আজিৰ তাৰিখতো ওলোৱা যেন নালাগে। তেখেতৰ মৃত্যুৱে এই বৃহত্তৰ অঞ্চলৰ অপূৰণীয় ক্ষতি সাধন কৰিছে। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতক আল্লাহ তাআলাই জান্নাতবাসী কৰক, এয়াই আমাৰ দোৱা। আৰু সমগ্ৰ মুছলমান জাতিক, মুছলমান মানুহক আহ্বান জনাওঁ তেখেতৰ মাগফিৰাতৰ কাৰণে যাতে দোৱা কৰে।